এটাকৈ বহু কৌশল প্ৰয়োগ কৰিলো ইয়াক মৃত্যু প্ৰদান কৰিবৰ বাবে, কিন্তু সকলো কাৰ্যই আমাৰ বিফল হল। যা ঘাতক, ইয়াৰ শাস্তি আজি মই নিজ হাতে কৰিম পিঠা। জীৱাজ্ঞ মহাৰাজ। যা। প্রহ্লাদ, পিতা, প্রহ্লাদ, পিতা, হত্যা করি ক প্রহ্লাদ, তোকে ঘোর সংকটৰ বেলা বাৰে বাৰে কোনে কৰিছে সহায়? মইতো কোনো সংকটত পৰা নাই। হা? সংকটত পৰিছা তুমি। এতিয়াও শ্ৰীহৰিৰ ওচৰত একান্ত মনেৰে শৰণ লোৱা। অসম্ভৱ প্ৰহ্লাদ। তোমাক এতিয়াও ক্ষমা কৰিব। প্ৰহ্লাদ, নালাগে শুনাব তই মোক সেই হৰিৰ মহিমা। পিতা, তুমি ভুল বুজিছা পিতা। সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি। ব্ৰহ্মা আদি কৰি দেৱতাসকলে যাক সেৱা কৰে তেওঁৱেই পৰমেশ্বৰ বিষ্ণু। পিতা, অসুৰৰ স্বভাৱেৰে একান্ত মনেৰে শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা। প্ৰহ্লাদ, তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব পিতা। প্ৰহ্লাদ, পিতা, বাৰে বাৰে তই কিন্তু মৃত্যুকেই কৰিছ আহ্বান। চাম চাম বাৰু আজি প্ৰহ্লাদ নাৰায়ণে তোক কিদৰে ৰক্ষা কৰে। পিতা, তোমাৰ কাৰ্য তুমি কৰি যোৱা। শ্ৰীহৰিয়ে মোক নিশ্চয় ৰক্ষা কৰিব। এই প্ৰহ্লাদ, পিতা, ইমানেই যদি তোক ৰাখিছে হৰিয়ে, তেন্তে ক প্ৰহ্লাদ, ক'ত আছে হৰি তোৰ দেখুৱাই দে। মুহূৰ্ততে জন্ম কৰি তোৰ সেই চতুৰ হৰি ভাতৃ সন্তান মই লাও প্ৰতিশোধ। পিতা, সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি। যেনিয়াই চাওঁ তেনিয়াই দেখো হৰি মই। হ'ব চোৱা পিতা, যেনিয়াই চাওঁ তেনিয়াই দেখো হৰি মই। প্ৰহ্লাদ, হ'ব চোৱা পিতা, যেনিয়াই চাওঁ তেনিয়াই দেখো হৰি মই। প্ৰহ্লাদ, পিতা, মই কে দেখা নাই সেই চতুৰ হৰি? ইমানেই যদি তাৰ ঐশ্বৰ্য মহিমা নাহে কিয় প্ৰহ্লাদ সি মোৰ কাষলৈ? দেখিবা দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মনে শুদ্ধ চিত্তে চিন্তা কৰাচোন নাৰায়ণক। দয়াময় দেৱদৰী পিতা, প্ৰহ্লাদ, তোৰ এনেহেন অৰ্থহীন চলাহী কথাত ভুল কিন্তু মই নাযাওঁ কদাপি। আৰু শুন, তই যদি সঁচাকৈ দেখিছ হৰিক, তেন্তে ক বৰ্তমান ক'ত আছে মোৰ ভাতৃ সন্তা দেৱনাৰায়ণ? পিতা, পিতা, বৰ্তমান ক'ত আছে মোৰ ভাতৃ সন্তা দেৱনাৰায়ণ? বৰ্তমান ক'ত আছে ভাতৃ সন্তা মোৰ সেই দেৱনাৰায়ণ? মই অসত্য কথা কোৱা নাই। হ'ব চোৱা পিতা, ক'ত হ'ব চোৱা। ক'ত? পস্ফটিক স্তম্ভতে কি শ্ৰীহৰি ৰৈ আছে মোৰ ফালৈ চাই। কি
স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ দয়াময় শ্ৰী হৰি। হয় পিতা। প্ৰহ্লাদ, পিতা এই ক্ষুদ্ৰ স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে ভাতৃহন্তা মোৰ দেৱনাৰায়ণ। সত্য পিতা। বেশ, সঁচাই যদি স্ফটিক স্তম্ভৰ মাজত আছে পিতা ভাতৃহন্তা মোৰ দেৱনাৰায়ণ, এই গদাৰ প্ৰহাৰে শূন্য কৰি মই স্ফটিক স্তম্ভ লওঁ তেন্তে তাৰ মই প্ৰত্যক্ষ প্ৰমাণ। প্ৰহ্লাদ, পিতা এই ক্ষুদ্ৰ স্ফটিক স্তম্ভৰ মাজত সঁচাই জানো আছে তোৰ দয়াময় শ্ৰী হৰি। সত্য পিতা। প্ৰহ্লাদ, পিতা এই স্ফটিক স্তম্ভৰ মাজত সঁচাই তেন্তে আছে ভাতৃহন্তা মোৰ দেৱনাৰায়ণ। আছে পিতা। বেশ, বেশ তেন্তে প্ৰহ্লাদ, আজি তোৰ সাক্ষাততে চূৰ্ণ কৰি মই সেই স্ফটিক স্তম্ভ পিতা চাম। প্ৰহ্লাদ, পিতা কিমান শক্তি ধৰে নাৰায়ণে তোৰ। মস্তিৰ প্ৰহাৰে চূৰ্ণ কৰি মই স্ফটিক স্তম্ভ ভাতৃহন্তৰ মই লওঁ প্ৰতিশোধ, পিতা লওঁ প্ৰতিশোধ, পিতা লওঁ প্ৰতিশোধ। দেখো দেখো সর্বজনা
নৰসিংহ অচম্বিতে হিৰণ্যকশিপুৰক তই দিছ দৰিখন দে দে আজি তোৰ সত্য পৰিচয় শুন হেৰো মিলিল প্ৰলয় আজি দানৱ কুলৰ তোৰ সমে ধ্বংস কৰি দুৰ্জন দৈত্য পৰিত্ৰাণ কৰিম নিজে প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰসাদ চাও বেশ চাও তেন্তে কিমান শক্তিধৰ তই হিৰণ্যৰ সন্মুখত হাতে আজি নারায়ণ হাতে আজি দৈত হ'ব বধ
বৰাহ পুণ্ডৰীকাক্ষ নৃসিংহ দৈত্য সুদৰ দামোদৰ পদ্মনাভ কেশৱ গৰুড় ধ্বজ কেশৱ গৰুড় ধ্বজ ক্ৰোধ সম্বৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মোৰ কোনো অভিলাষ তোমাৰ চৰণত যাতে মতি থাকে তাকেই কেৱল কৰিছো কামনা বসা প্ৰভু তুষ্ট মই তোমাৰ ভক্তি কোৱা এবে কি বৰণ কৰি প্ৰদান প্ৰভু তজু পাৱে মাগুৱে ক বৰ তুমি প্ৰভু জগতৰি ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতে কমহা ঘোৰ তাত হন্তে পিতৃ নিষ্ঠাৰু এতেকে প্ৰসাদ দিও মোক এতেকে প্ৰসাদ দিও মোক পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্য 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কীট পতংগ হৈ শুদ্ধ ভকতৰ একান্ত ভক্তি তোমাৰ যশস্যাৱলী চিৰদিন থাকিব ধৰা তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো দৰে সিও পাব মুক্তি অনায়াসে বাসা প্ৰহ্লাদ প্ৰভু তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও পাব মুক্তি অনায়াসে জয় নৃসিংহ প্ৰভুৰ জয় নৃসিংহ প্ৰভুৰ জয় নৃসিংহ প্ৰভুৰ জয় জয় জয়